আমাক উচ্ছেদ চলালে কাষৰ মিচিং গাঁৱতো উচ্ছেদ চলাব লাগিব, অন্যথা আমি মিচিং গাঁৱত গৈ বহিম। এনেদৰে এতিয়া বেদখলকাৰী আৰু আৰক্ষীৰ মাজত লাগিছে খণ্ডযুদ্ধ। মেৰাপানীৰ নেঘেৰী বিলত উচ্ছেদৰ জাননী পোৱাৰ পাছতে এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বেদখলকাৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সবিশেষ জনাৰ চেষ্টা কৰিম। এই মুহূৰ্তত মেৰাপানীৰ এটা খবৰ জনাৰ চেষ্টা কৰিছো। মেৰাপানীৰ নেঘেৰী বিলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বেদখলকাৰীয়ে ফালি পেলাইছে উচ্ছেদৰ জাননী। মিচিং গাঁৱতো উচ্ছেদ চলোৱাৰ দাবী জনাইছে। এতিয়া উচ্ছেদৰ জাননী লাভ কৰাৰ পাছত বেদখলকাৰীয়ে মিচিং লোকসকলক উচ্ছেদ নকৰা পৰ্যন্ত উঠি নোযোৱাৰ হুংকাৰ প্ৰদান কৰিছে বেদখলকাৰীয়ে। আমাক উচ্ছেদ কৰিলে কাষৰ মিচিং গাঁৱতো উচ্ছেদ চলাব লাগিব, অন্যথা আমি মিচিং গাঁৱত গৈ বহিম। চাম আমাক কেনেকৈ উচ্ছেদ কৰিব পাৰে। এনেদৰে উত্তপ্ত হৈ পৰিছে নেঘেৰী বিল, যিহেতু ৰাজ্যত অব্যাহত আছে বুলডোজাৰ। আৰক্ষী তথা প্ৰশাসনৰ বুলডোজাৰ উজনি কি নামনি ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে এতিয়া বুলডোজাৰ। আৰু মেৰাপানীতো এতিয়া উচ্ছেদৰ জাননী পোৱাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বেদখলকাৰী আৰু আৰক্ষীৰ মাজত। বেদখলকাৰী আৰু আৰক্ষীৰ মাজত এতিয়া লাগিছে খণ্ডযুদ্ধ। আমাক উচ্ছেদ কৰিলে কাষৰ মিচিং গাঁৱতো উচ্ছেদ কৰিব লাগিব বুলি হুংকাৰ প্ৰদান কৰিছে, অন্যথা আমি মিচিং গাঁৱত গৈ বহিম। এনেদৰে এতিয়া উত্তপ্ত হৈ পৰিছে নেঘেৰী বিল। বেদখলকাৰীয়ে উচ্ছেদৰ জাননী ফালি পেলোৱা পৰ্যন্ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বেদখলকাৰীয়ে উচ্ছেদৰ জাননী ফালি পেলাইছে। এনেদৰে এতিয়া আৰক্ষী আৰু বেদখলকাৰীৰ মাজত সংঘাতৰ সৃষ্টি হৈছে মেৰাপানীত। মিচিং লোকসকলক উচ্ছেদ নকৰা পৰ্যন্ত উঠি নোযোৱাৰ হুংকাৰ প্ৰদান কৰিছে বেদখলকাৰীয়ে। আমাক উচ্ছেদ কৰিলে কাষৰ মিচিং গাঁৱতো উচ্ছেদ চলাব লাগিব, অন্যথা আমি মিচিং গাঁৱত গৈ বহিম। চাম কেনেকৈ আমাক উচ্ছেদ কৰিব পাৰে। এনেদৰে এতিয়া বেদখলকাৰীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে মেৰাপানীৰ নেঘেৰী বিলত। মেৰাপানীৰ নেঘেৰী বিলত আজিৰ দিনটোতে এনেদৰে সংঘাতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে, যিহেতু ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰ তথা প্ৰশাসনে এফালৰ পৰা চলাই গৈছে বুলডোজাৰ। তাৰ পাছতে এইবাৰ নেঘেৰী বিলত আৰক্ষীৰ তথা প্ৰশাসনে যেতিয়া উচ্ছেদৰ জাননী প্ৰদান কৰিছিল, উচ্ছেদৰ জাননী পোৱাৰ পাছতে এতিয়া বেদখলকাৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ক'ত যাম, কি কৰিম, কেনেকৈ থাকিম, এনেধৰণে এতিয়া হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে। মিচিং গাঁৱতো উচ্ছেদ নকৰা পৰ্যন্ত উঠি নোযোৱাৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া বেদখলকাৰীয়ে। মিচিং গাঁৱত উচ্ছেদ চলোৱাৰ দাবী জনাইছে এতিয়া বেদখলকাৰীয়ে। আমি ইতিমধ্যে আপোনালোকক সমান্তৰালভাৱে সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম। এনেদৰে এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে মেৰাপানীৰ নেঘেৰী বিলত। এই মুহূৰ্তত কিছু মন্তব্য আছে, আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। পিছত আমাৰ লিখা পঢ়া খৰচা গোটেইকেইটা চৰকাৰে এইটো চাব লাগিব। আমাক যে ঘৰ চৰ ভাঙি দিছে। মই ছেকেণ্ড ইয়াৰ মেৰাপানী জইন কলেজ। আমাৰ পঢ়া খৰচটো দিব লাগিব, আমাৰ ঘৰ চৰ ভাঙি দিব। এতিয়াতো আমি অনুৰোধ জনাইছো, কিন্তু আমাৰ দেশৰ গাঁৱৰ মাজত এতিয়াতো নেঘেৰী বিল হয়। এজন ঘৰ কেনেকৈ বনঞ্চল নহ'ব বাৰু? এটা ঘৰ কেনেকৈ নেঘেৰী বিল নহ'ব বাৰু? আমি ওচৰৰে আদৰণি জনাইছো, কিন্তু পিছত আমাৰ লিখা পঢ়া খৰচা গোটেইকেইটা চৰকাৰে এইটো চাব লাগিব। আমাক যে তেতিয়া কি হ'ব? মোৰ ল'ৰাটো NCC গৈছে, গম পাই নাই? মোৰ ল'ৰাটো কি হ'ব ভাবিছো, আপোনালোকে কওকচোন। খালি অকল ইহঁতৰ পঢ়িব মন যায় না, আমাৰ ল'ৰা ছোৱালী কি পঢ়িবলৈ মন নাই?
ঘৰে পৰিবলৈ মন যায়। ইমান কান্দিছে ল'ৰাটো, যদি আজি কিবা হ'ব এতিয়া ইয়াত নটিচ দিয়া হৈছে, 2 নং নেঘেৰিবিলত নটিচ দিয়া হৈছে, নটিচ আহিছে। এতিয়া সিহঁতি নটিচ দিছে, ইয়াত অসমীয়া ঘৰ এখন আছে, ইয়াত মানে আপোনাৰ আদিবাসী ঘৰ এখন আছে, তাত নটিচ দিয়া নাই। পুলিচে কৈছে কি বোলে এইখন হিন্দু ঘৰ বোলে। ইয়াত নেঘেৰিবিল বুলি বনাঞ্চল বুলি ক'লেতো আমাৰ নেঘেৰিবিল মিচিং গাঁও আৰু আমাৰ মিয়া গাঁও মিলিয়ে এখন গাঁও হ'ল 2 নং নেঘেৰিবিল। তেতিয়া আমি উচ্ছেদ কৰিবই আছে যদি 2টাকে কৰক, আমি মানি ল'ম। আমি উচ্ছেদক মানা নকৰোঁ, উচ্ছেদক আমি আদৰণি জনাইছোঁ। কিন্তু আমাৰ যিটো ৰুলছ মোতাবিক আমাক সন্মানেৰে কৰক, বা আমাক যদি ইয়াৰ উচ্ছেদ কৰি দিয়ক, আমাক বেলেগ ফালে বসতি স্থান দিয়ক, আমাক ভালকৈ জেগা এডোখৰ দিয়ক। বা ইয়াত নটিচ দিছে, এতিয়া আমাৰ মিচিং গাঁৱত, আমাৰ মিয়া গাঁৱত দিছে, তেতিয়া মিচিং গাঁৱতো দিয়ক। অকল খালি আমাৰ মিয়া গাঁৱত কেলৈ দিছে? পুলিচে নিজে কৈছে বোলে এইটো হিন্দু ঘৰ বোলে, সেইকাৰণে নিদিয়ে। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokholi Gorsuk, Guwahati 35.